Friends, welcome back my YouTube channel. Maji apnalokar notun notification laise notification release korise apnalokar district session just Morigaon follow kora no post apnalokar duta ase post time hol apnalokar driver karone hoy job to apnalokar contextual aru temporary basis hobo salary apnalokar 15000 taka dibo per month mode of selection apnalokar skill test aru viva hobo last date apnalokar 18 March hoy application mode apnalokar offline hobo education qualification apnalokar class 8 pass hobo lagibo High secondary আৰু তাতকৈ ওপৰ পাস কৰা হল এলিজিবল হ'ব বুলি কৈছে ড্ৰাইভিং লাইসেন্স ৰিকোয়াৰমেন্ট হ'ব ভ্যালিড ড্ৰাইভিং লাইসেন্স লাগিব এলএমবি মানে 4 চকা লাইসেন্স লাগিব আৰু মিনিমাম 5 বছৰ এক্সপেৰিয়েন্স হ'ব লাগিব এজ লিমিট আপোনালোকৰ 18 পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব সিলেকশন প্ৰসেছ হল আপোনালোকৰ স্কিল টেষ্ট হ'ব আৰু ভোকেল ভাইভা টেষ্ট মানে ইন্টাৰভিউ হ'ব আৰু আপোনালোকৰ অফিচিয়েল ৱেবসাইটৰ লিংকটো এটো হয় যত নেকি আপোনালোকে ইন্টাৰভিউ ডেট বিলাক গম পাব এপ্লাই কৰোতে আপোনালোকৰ ষ্টেণ্ডাৰ্ড ফৰ্ম ফোনৰ লিংকটো মই ডেসক্ৰিপচনত দি দিম তো তাৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰ কাৰণে ৰিকমেন্ড ডকুমেন্ট হল আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব এজ প্ৰুফ লাগিব কাষ্ট চাৰ্টিফিকেট লাগিব ড্ৰাইভিং লাইসেন্স লাগিব এক্সপেৰিয়েন্স চাৰ্টিফিকেট লাগিব কেৰেক্টাৰ চাৰ্টিফিকেট লাগিব এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কাৰ্ড লাগিব আৰু 3 কপি ৰিসেন্ট পাছপোৰ্ট সাইজ ফটো লাগিব আৰু আপোনালোকে এপ্লাই কেনেকৈ কৰিব এটো ষ্টেণ্ডাৰ্ড এপ্লিকেশ্যনৰ ফৰ্মৰ লিংকটো এটো হয় সো আপোনালোকে ইয়াত ক্লিক কৰি পিডিএফ ডাউনলোড দিব পাৰিব ডাউনলোড দি ফিল আপ কৰি হোৱাৰ পিছত আপোনালোকে এটো এড্ৰেছত বাই পোষ্ট দি পঠিয়াই দিলে হৈ যাব উইথ সেকেন্ড ৰিকোয়াৰমেন্ট হল আপোনালোকৰ চিফ জুডিচিয়েল মেজিষ্ট্ৰেট নগাঁও ফালৰ পৰা ৰিলিজ কৰিছে পোষ্ট আপোনালোকৰ হেড এণ্ড ডিস্ট্ৰিক্ট অফিচাৰ সিজিএম আৰু হেড এছিষ্টেণ্টৰ কাৰণে ডিস্ট্ৰিক্ট আপোনালোকৰ নগাঁও আসাম হ'ব পে স্কেল আপোনালোকৰ 22000 পৰা 87000 হ'ব গ্ৰেড পে 10300 হ'ব এপ্লিকেশ্যন মোড আপোনালোকৰ অফলাইন হ'ব লাষ্ট ডেট আপোনালোকৰ 16 মাৰ্চত হয় এইটো কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেচন হ'ব লাগিব গ্ৰেজুৱেচন হলে বেছি ভাল হয় টোটাল পোষ্ট আপোনালোকৰ এটা আছে এলিজিবিলিটি ক্ৰাইটেৰিয়া হল আপোনালোকে মিনিমাম 10 বছৰ এক্সপেৰিয়েন্স লাগিব সাৰ্ভিসত মাষ্ট বি আপাৰ ডিভিজন এসিস্টেন্ট হিচাপে আৰু সুপাৰভাইজাৰী এসিস্টেন্টৰ হিচাপে এপ্লাই কৰাৰ পিছত আপোনালোকক শৰ্ট লিষ্ট কৰা যাব কেণ্ডিডেট তাৰ পিছত আপোনালোকক ইন্টাৰভিউ মাতিব ইন্টাৰভিউ ভাল হোৱাৰ পিছত আপোনালোকৰ মেইন সিলেকশন হ'ব ইন্টাৰভিউ শিডিউল জানিবৰ কাৰণে আপোনালোকে এই এড্ৰেছটোত এই ৱেবসাইটত ক্লিক কৰিলে আপোনালোকে ইন্টাৰভিউ শিডিউলটো গম পাই যাব আপোনালোকে এপ্লাই কেনেকৈ কৰিব নটিফিকেশ্যনটো লিংকটো ইয়াত আছে আৰু এপ্লিকেশ্যনৰ ফৰ্মৰ লিংকটো ইয়াত হয় আপোনালোকে এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰি কিনে নটিফিকেশ্যন ডাউনলোড দি কিনে এড্ৰেছটো চাই আপোনালোকে তালৈ পঠিয়াব লাগিব